8,888গৰাকী আয়তীয়ে শিৱসাগৰ ঐতিহাসিক পিয়লি ফুকন খেলপথাৰত এটি ঐতিহ্যমণ্ডিত কৰ্ম কৰিবলৈ ওলাইছে। কাইলৈ অসমবাসী ৰাইজ, সংস্কৃতিপ্ৰেমী ৰাইজ, বিশেষকৈ শিৱসাগৰবাসী ৰাইজ এটা ইতিহাসৰ সাক্ষী হৈ ৰ'ব। অত্যন্ত মধুৰ, সকলোৱে জানে যিটো ভক্তি মাৰ্গত 9বিধ ভক্তিৰ ভিতৰত শ্ৰেষ্ঠতম ভক্তি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে নাম ধৰ্মক দি থৈ গৈছে আৰু সেই নাম ধৰ্মৰে অন্যতম উপাঙ্গ কীৰ্তন অৰ্থাৎ দিহানাম, যাক আজি দিহানাম বুলি বহুল প্ৰচাৰ হৈছে। গতিকে 8,888গৰাকী আই মাতৃয়ে একেলগে ভগৱন্তৰ এটা ইতিবাচক বাৰ্তা আহিব। আপোনালোকে সকলোৱে জানে যে ভগৱানৰ অমৃতময় গুণনাম চৈতন্য কৰাৰ মাধ্যমেৰে বা মানসিকভাৱে যদি আধ্যাত্মিকভাৱে মানুহ জাগৃত হৈ থাকিলে সমস্ত কামত মানুহৰ শাৰীৰিক, মানসিক, নৈতিক, বৌদ্ধিকভাৱে মানুহৰ উৎকৰ্ষ সাধন হয়। আৰু মানুহ শাৰীৰিক, মানসিক, নৈতিক, বৌদ্ধিকভাৱে যদি উৎকৰ্ষ সাধন হ'ব নোৱাৰে, সেই মানুহ কেতিয়াও মানুহ হিচাপে পূৰ্ণাংগ হ'ব নোৱাৰে। গতিকে শিৱসাগৰত এই অনুষ্ঠানটি আমি ভাবিছোঁ আই মাতৃসকলৰ এই একেশ্বৰে যি তেখেতলোকে নাম উচ্চাৰণ কৰিব, এই নামৰ প্ৰভাৱত আমাৰ সংস্কৃতি সঁচাকৈ দুষ্কৃতিৰ পৰা উদ্ধাৰ হ'ব। আমাৰ যিটো সময়ত উশৃংখলতা আৰু সামাজিক ব্যাধিয়ে সমাজখন জৰ্জৰিত কৰি পেলাইছে, আমাৰ মাজত হিংসা, সন্ত্ৰাস, মাৎসৰ্য এই ভাৱবিলাকৰ পৰিসমাপ্তি ঘটিব। এটা নতুন আমি সম্ভাৱনাপূৰ্ণ সময়লৈ যাম বুলি ভাবিছোঁ আৰু এইটো এটা ভাল বাৰ্তা দিব। গতিকে উদ্যোক্তাসকলৰ কৰ্মক আমি সঁচাকৈ শলাগ লৈছোঁ। আমি আজি নিজে ব্যক্তিগত হিচাপে আহিছোঁ, আহি আমি অনুষ্ঠানটোৰ বুজ লৈছোঁ কেনেকুৱা হৈছে। তেখেতসকলক উৎসাহ দিয়া মানসে এই স্থানত আহি উপস্থিত হৈছোঁ। আইসকল আহিছে, বিভিন্ন স্থানৰ পৰা আইসকল আহি ইয়াত উপস্থিত হৈছে। এইটো এটা খুব সুন্দৰ আচলতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ যে যুগে যুগে আমাৰ মাজত আছে, সেই কথা প্ৰতিপন্ন হ'ব বা হৈছে। আইসকললৈ শুভেচ্ছা জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। এই অনুষ্ঠানটো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰক। জয় গুৰু শংকৰ।